আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ঢিঙত পুনৰ স্প্ৰে চুৰৰ সন্ত্ৰাস প্ৰায় 9টামান বাজিছে তেতিয়া সময় হৈছেহি আমাৰ 9 বজিতে আহি দেখা পাইছেহি যে দৰ্জা এখন পিছফালৰ দৰ্জাখন খোলা হৈ আছে নগাঁও আৰক্ষীক পুনৰ চেলেঞ্জ কৰিলে স্প্ৰে চুৰৰ গেঙে এবাৰ ঢিঙৰ আউনিয়াটি সত্ৰত সংঘটিত হৈছে স্প্ৰে চুৰৰ ঘটনা নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটিলে সকলো লক্ষীকান্ত বৰা আৰু বিনা বৰাক স্প্ৰে কৰি অচেতন কৰি ঘৰৰ সা সামগ্ৰী লুটপাট কৰে ঘটনাস্থলীত উপস্থিত হয় হলগুৰি আৰক্ষী উল্লেখ্য যে ঢিঙত স্প্ৰে চুৰৰ সন্ত্ৰাস সৃষ্টি কৰা গেংটোৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছতো নিশা পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলতে একাংশ লোকে ক'ব বিচাৰে ঢিঙত সংঘটিত সমগ্ৰ ঘটনা কাপ দিয়াৰ বাবে সাধাৰণ চুৰিকাণ্ডত জড়িত 4 চুৰক স্প্ৰে চুৰ সজাই আৰক্ষীয়ে কৰিছে ভেকু ভাওনা ইফালে কেমেৰাৰ সন্মুখতে ৰাইজে আৰক্ষীক নানান প্ৰশ্নৰে ঠকা সৰকা কৰে বিলাক ৰেকৰ্ড কি হৈছে আমি মানে বুজি পোৱা নাই দুটা মানুহবিলাক এনেকুৱা নষ্ট কৰে ঘৰ দুৱাৰ বস্তু বাহিনী নিয়াটো আমি ভাবা নাই নিয়ক বস্তু বাহিনী মানুহকেইটা ঠিককৈ থাকিলে বস্তু বাহিনী এদিন নহয় এদিন আকৌ হ'ব কিন্তু মানুহ যে অপদস্থ কৰি থৈ গুচি যায় সেইটো কাৰণে বহুত হেৰি হৈছে আৰু ভয় হৈছে আৰু এইবিলাক আৰু সেইদিনা এই বামগাঁৱত এটা ঘটনা সংঘটিত হৈছিল সেইটোৱে বামগাঁৱতো এটা ঘটনা হৈ গৈছে আৰু ঢিঙতো সেই বৰভেটি গাঁৱত সেই এজনী ছোৱালী তেনেকুৱা হেৰি কৰি থৈ গৈছে এইটো আমি মনত ভাবিছোঁ মানুহজনে প্ৰস্ৰাৱ কৰি গোটেই কাপোৰ কানি নষ্ট কৰি থৈছে মাটি চাটি লাগি আছে গাত আচ্ছা এই যিগৰাকী মহিলা সুস্থ হৈ আছে কেইজন সুস্থ হৈছে দুজনে গিৰিয়েক আৰু ঘৈণীয়েক ছোৱালীজনীয়ে বাহিৰত চাকৰি কৰে নগাঁৱত থাকে কি নাম লক্ষী বৰা আৰু বিনু বৰা ছোৱালী ঘৰত নাথাকে ডিং হস্পিটেলত লৈ গৈছে মই আহি মানে দেখিলোঁ দুৱাৰখন খোলা মই ভিতৰলৈ সোমাই গ'লোঁ ভিতৰলৈ সোমাই যাওঁতে বিনু পৰি আছে মাটিত পাকাত পৰি আছে আৰু মেখেলা তিতা পেচাব কৰি আছে তাৰপিছত লক্ষী ক'ব নোৱাৰে খালি অইন একো ক'ব নোৱাৰে আৰু চকু মেলিবই নোৱাৰে কেইজন মানুহ আছিল ঘৰত দুজন কি নাম লক্ষী বৰা বিনু বৰা আৰু ছোৱালী এজনী আছে তাই নগাঁৱত থাকে তাৰপিছত ঘৰৰ পৰা কি লুটি নিছে কিবা গম পাইছেনে আপোনালোকে সেইটো আমি চোৱা নাই কিন্তু বাকচৰ কাপোৰ কানি থান বান্ধ হৈ আছে টিং ভাঙি থৈ গৈছে হস্পিটেলত নিছেনে হস্পিটেলত নিছে কেনেকুৱা বেছি অসুস্থ নেকি ক'বই নোৱাৰে ধৰি দাঙি নি পেহে গাড়ীত উঠাইছে আজি এমাহমানৰ আগত আমাৰ এই হলগুৰি বামগাঁৱত যিটো এটা জঘন্য কাণ্ড হৈ গ'ল এই জঘন্য কাণ্ড হৈ যোৱাৰ এমাহৰ পিছতে আজি আউনিয়াটি সত্ৰত এঘৰ মানুহৰ ঘৰত তেওঁৰ তিৰোতা আৰু তেওঁৰ পতি নিৰ্যাতনৰ বলি হ'ল আৰু সেই নিৰ্যাতনৰ বলিত আমি সত্ৰবাসী ৰাইজ সকল অসমবাসী ৰাইজ নাৰী নিৰ্যাতনৰ যিটো ঘটনা ঘটি আছে সেইটোত আমাৰ প্ৰশাসনৰ অতি দুৰ্বলতাৰ কাৰণতে এই ঘটনাবিলাক ঘটি আছে আৰু আমি প্ৰশাসনক কঠোৰভাৱে তেওঁলোকৰ ওপৰত শাস্তি ল'বৰ কাৰণে আমি নিৰ্দেশ দিছোঁ আৰু আমাৰ হিচাপত এই এনেধৰণৰ জঘন্য কাণ্ড কৰা লোকক আয়ত্ব কৰি পেলাই তেওঁলোকক এনকাউণ্টাৰ কৰি লগে লগে শ্বুট কৰি মাৰি পেলাব লাগে আমাৰ কথা হ'ল সেইটোৱে আজি ইয়াত স্প্ৰে ঘটনা সংঘটিত হৈছে কোন আহত হৈছে ইয়াত তেওঁৰ স্বামী আৰু পত্নী এই দুগৰাকী আছিল আৰু আমিতো নাজানো তেওঁলোকে যেতিয়া আমাৰ উঠা নাই প্ৰায় 9টামান বাজিছে তেতিয়া সময় হৈছেহি আমাৰ 9 বজিতে আহি দেখা পাইছেহি যে দৰ্জা এখন পিছফালৰ দৰ্জাখন খোলা হৈ আছে খোলা হৈ আহি সোমাই চাইছে যে সকলো বেহুচ হৈ মাটিত পৰি আছে সেই পৰি থকা অৱস্থাত যে হোৱা লাগিছে ওচৰ চুবুৰীয়া মানুহ আহিছে আহি লগে লগে আমি একশ্যন লৈছোঁ আৰু লগে লগে গাড়ী দি পেলাই ওচৰ চুবুৰীয়া মানুহকো জনাইছোঁ লগে লগে ঢিং হস্পিটেললৈ তেওঁলোকক পঠিওৱা হৈছে আৰু ঢিং হস্পিটেলত কেনেধৰণে ট্ৰিটমেণ্ট লৈ তেওঁলোকক সুস্থ হয় সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কি সন্দেহ হয় স্প্ৰে কৰিছে নে অন্য কিবা আৰু ইয়াৰ পৰা সন্দেহ 100% সন্দেহ যে এইটো স্প্ৰে কৰিছে
আৰু কিবা টকা পইচা অলংকাৰ টকা পইচা কিমান কি নিছে সেইটো এতিয়া আমি হেৰি কৰা নাইকিয়া তেওঁলোকে সুস্থ হ'লে তেওঁলোকে ক'ব পাৰিব আৰু দেখা চাত আমি যিটো দেখিছোঁ সকলো বাকচ VIP গডৰেজ সকলো ভাঙি চুৰমাৰ কৰি থৈ দিছে খুলি থৈছে আৰু তাৰ পৰা কি নিছে নিদিছে আৰু আমি তাত আমি হেৰি কৰা নাইকিয়া তেওঁলোকেহে জানিব ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট টাইম পাছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম পাছা